হে এভৰিৱান, মোৰ অন্য এটি নতুন মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া পিছবেলা সময় এনেই মোবাইলটো চাই বহি আছিলোঁ। তাৰপাছত ভাবিলোঁ যে নাই, কিবা এটা বনাই পেলাই খাওঁচোন। ফ্ৰিজটো খুলি চাই দেখিলোঁ ব্ৰেড এপেকেট আছে, তাৰে বোলো কিবা এটা বনাওঁ। সেইকাৰণে এয়া পাকঘৰলৈ আহিলোঁ। আহি পেলাই এয়া পিঁয়াজ, কেঁচা ধনিয়া, তাৰপাছতে মই জলকীয়া কাটি লৈছোঁ সৰু সৰুকৈ। এনেকুৱা পিছবেলা সময়ত কিবা এটা খাবলৈ মন যায় নহয় জানো, বিশেষকৈ ঠাণ্ডা দিনত গৰমা গৰমকৈ কিবা এটা খাবলৈ মন যায়। তাৰপাছতে মই এইফালে আলুকেইটাও বইল কৰি লৈছিলোঁ। আলুখিনি মই বাকলি গুচাই পেলাই বাউলটোত লৈ লৈছোঁ। তাতে মই অকণমান নিমখ, হালধি, তাৰপিছতে কেঁচা ধনিয়া, জলকীয়া আৰু পিঁয়াজখিনি দি লৈছোঁ। তাৰপাছতে মই ইয়াতে অকণমান জিৰা ধনিয়া গুড়িও দিছিলোঁ বাৰু দেই। তাৰপাছত এইখিনি মই ভালদৰে মেছ কৰি লৈছোঁ। মোৰ ওচৰত মেছাৰ নাই, সেইকাৰণে মই কাটা চামুচেৰে এনেকৈ মেছ কৰি লৈছোঁ। তাৰপাছতে আৰু এয়া ব্ৰেডখন মই অকণমান পানীত এনেকৈ স্কুইজ কৰি লৈছোঁ। তাৰপিছত এয়া মই যোনখিনি পিটিকি লৈছিলোঁ আলুখিনি, সেইখিনি মই ইয়াতে লাহে লাহে দি দিছোঁ। আৰু এনেকৈ যে মই যেতিয়া মানে চপ আকাৰত কৰি ল'ম, মই একেবাৰে সাৱধানে কৰিছোঁ দেই। একেবাৰে সাৱধানে এনেকৈ মেৰিয়াই লৈছোঁ। তাৰপিছত এয়া আমাৰ ব্ৰেড চপৰ আকাৰ হৈয়ে গ'ল। তাৰপিছত এয়া কেৰাহী এখন পাতি লৈছোঁ। তাতে মই ৰিফাইন অইল দিছোঁ। আমাৰ ঘৰত 4টা সদস্য, গতিকে 4টা মই ব্ৰেড চপ বনাইছোঁ বাৰু। আৰু এইফালে এনেকৈ মই তেলত দি দিছোঁ। আৰু ইপিঠি সিপিঠিকৈ ভাজিলে পটককৈ হৈয়ে যায় আচলতে ব্ৰেড চপটো, আৰু খাবলৈও বহুত বেছি টেষ্টি লাগে। চাহৰ লগতেই হওক বা এনেও হওক, এনেও খাই ভাল লাগে। আৰু মই প্লেটিং কৰি লৈছোঁ। কেনেকুৱা লাগিছে জনাব দেই। আৰু যদি ভাল পায় মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু এইফালে অকণমান টেষ্ট কৰি চাওঁ বুলি অকণমান খাই লৈছোঁ। খাবলৈ পিছে ভালেই হৈছিলে দেই, বেয়া হোৱা নাই। যদি আপোনালোকে এনেকৈ এবাৰ ট্ৰাই কৰিব বিচাৰে, ট্ৰাই কৰিব পাৰে। আজি ভিডিঅ'টো ইমানে আছিলে। বাই।